Hello students, তোমালোকক পুনৰবাৰ স্বাগতম জনাইছো আমাৰ YouTube channel Exam Toppers Academy. আজি আমি পঢ়িম ক্লাস 12 কেমিষ্ট্ৰি ইলেক্ট্ৰোকেমিষ্ট্ৰি চেপ্টাৰ 2 থাৰ্ড লেকচাৰটো য'ত আমি নাৰ্নষ্ট ইকুৱেশ্যনৰ কথা শিকিম ঠিক আছে তাৰ আগতে আমি লাষ্ট লেকচাৰটো যিখিনি পঢ়িছিলো ঠিক আছে লাষ্ট লেকচাৰটো যিখিনি আমি পঢ়িছিলো তাৰ এটা ফুল ৰিকেপ কৰিম মানে এই বস্তুখিনি বহুত দৰকাৰী ঠিক আছে ৰিকেপ ঠিক আছে তো লাষ্ট লেকচাৰত আমি পঢ়িছিলো ইলেক্ট্ৰড পটেনশিয়েলৰ কথা ইলেক্ট্ৰড পটেনশিয়েল আমি ইলেক্ট্ৰড পটেনশিয়েলটো কেটা টাইপৰ পাইছিলো দুটা টাইপৰ এটা পাইছিলো অক্সিডেশন পটেনশিয়েল আৰু এটা পাইছিলো ৰিডাকশন পটেনশিয়েল তোমালোকৰ মনত আছে নে এইটা অক্সিডেশন পটেনশিয়েল কি আছিল ৰিডাকশন পটেনশিয়েল কি আছিল যদি মনত নাই তোমালোকে কি কৰিবা তোমালোকে মোৰ আগৰ লেকচাৰটো আৰু এবাৰ ভালকৈ চাই দিবা ঠিক আছে তো তাত ক্লিয়াৰ হৈ যাব আৰু এতিয়া ইলেক্ট্ৰড পটেনশিয়েল দুটা টাইপৰ আমি IUPAC কি কয় IUPAC কয় যে যদি কৰবাত ইলেক্ট্ৰড পটেনশিয়েল বুলি কোৱা আছে তেনে আমি কোনটো কথা বুজিম ৰিডাকশন নে অক্সিডেশন আমাক কয় ৰিডাকশন পটেনশিয়েলৰ কথা বুজিম আমি ঠিক আছে ৰিডাকশন পটেনশিয়েল তাৰপিছত যেতিয়া আমি অক্সিডেশন পটেনশিয়েল ৰিডাকশন পটেনশিয়েল আমি কিহত উলিয়াইছিলো ষ্টেণ্ডাৰ্ড কণ্ডিশ্যনত উলিয়াইছিলো যাক আমি কৈ আছিলো অসমীয়াত প্ৰমাণ বিভব বুলি ঠিক আছে ষ্টেণ্ডাৰ্ড কণ্ডিশ্যনছ কি আছিলে কনচেন্ট্ৰেশন কিমান আছিলে সলিউশনৰ কনচেন্ট্ৰেশন আছিলে 1 মোলাৰ ঠিক আছে 1 মোলাৰ কনচেন্ট্ৰেশন আছিলে নাই আছিলে তাৰপিছত কি আছিলে তাৰপিছত আছিলে আমাৰ টেম্পাৰেচাৰ কিমান হ'ব লাগিব 25 ডিগ্ৰী সেলসিয়াস যদি গ্যাস থাকে গ্যাসৰ প্ৰেসাৰটো কিমান হ'ব লাগিব 1 atm or approximately 1 বাৰৰ ইকুৱেল ঠিক আছে এই তিনিটা কন্ডিশন থাকিব লাগিব আকৌ তিনিটা কন্ডিশন থাকিব লাগিব অকল এটা আছে 25 ডিগ্ৰী সেলসিয়াস তেতিয়া নহব তেতিয়া আমি তাক ষ্টেণ্ডাৰ্ড বুলি নকওঁ ঠিক আছে 25 ডিগ্ৰী সেলসিয়াস হ'ব লাগিব বা গ্যাস যদি গ্যাস আছে গ্যাসৰ এটমস্ফিয়াৰিক গ্যাসৰ পাৰ্শিয়াল প্ৰেসাৰটো 1 atm হ'ব লাগিব যদি কি আছে আমাৰ যদি সলিউশন আছে তাত সলিউশনৰ কনসেন্ট্ৰেশনটো কিমান হ'ব লাগিব 1 মোলাৰৰ কনসেন্ট্ৰেশন হ'ব লাগিব ঠিক আছে তাৰপিছত কি কৰিছিলো আমি যেতিয়া এই এনেকুৱা অৱস্থাত আমি কি উলিয়াইছিলো আমি যেতিয়া অক্সিডেশন পটেনশিয়েল উলিয়াইছিলো তাক কৈ যাইছিলো আমি ষ্টেণ্ডাৰ্ড অক্সিডেশন পটেনশিয়েল আৰু যেতিয়া আমি ৰিডাকশন পটেনশিয়েলটো ষ্টেণ্ডাৰ্ড কণ্ডিশ্যনত উলিয়াও তাক আমি কওঁ ষ্টেণ্ডাৰ্ড ৰিডাকশন পটেনশিয়েল আমাক যদি এতিয়া কওঁ তোমালোকক মই কোৱেশ্চন এটা সুধিছো দেই কি কোৱেশ্চন দাদা মই ক'লো যে আমিতো ইলেক্ট্ৰড পটেনশিয়েল বুলি ক'লে ৰিডাকশন পটেনশিয়েলৰ কথা বুজিম ঠিক আছে এনে ষ্টেণ্ডাৰ্ড ইলেক্ট্ৰড পটেনশিয়েল বুলি ক'লে কাৰ কথা বুজিম তোমালোকে মোক একদম সিধাকে কি কৈ দিলা যে ষ্টেণ্ডাৰ্ড ৰিডাকশন পটেনশিয়েলৰ কথা বুজিম তো মই ক'লো বঢ়িয়া ঠিক আছে তাৰপিছত এতিয়া কি হ'ল চাবা দেই এইখিনিতো আমি শিকিছিলো তাৰপিছত আমি কি শিকিছিলো আমি ই অফ সেল উলিয়াবলৈ শিকিছিলো ই অফ সেল মানে কি ই অফ সেল মানে এট any concentration বা at any temperature আমি যিকোনো কনসেন্ট্ৰেশন বা যিকোনো টেম্পারেচার যেতিয়া আছিল এই স্ট্যান্ডার্ড কন্ডিশন নহয় ঠিক আছে যিকোনো টেম্পারেচার বা যিকোনো কন্ডিশন মানে যিকোনো প্ৰেসাৰ বা যিকোনো কনসেন্ট্ৰেশনত আমি যেতিয়া সেলটো কি উলিয়াইছিলো ইএমএফ উলিয়াইছিলো তাক আমি ই অফ সেল বুলি কৈ আছিলো তোমালোকে ক'লা কৈ আছিলো তাৰপিছত কি হৈছিল তাৰপিছত মই লিখিছিলো যে ই অফ cathode minus E of anode ঠিক আছে এইগিটাও কেনেকুৱা এইগিটাও এই ইলেক্ট্ৰড পটেনশিয়েল গিটাও কেনেকুৱা আমাৰ ষ্টেণ্ডাৰ্ড নহয় ঠিক আছে এইগিটাও এট এনি কনসেন্ট্ৰেশন এনি টেম্পারেচাৰ এনি প্ৰেসাৰ ঠিক আছে যেতিয়া আমি ষ্টেণ্ডাৰ্ড EMF অফ সেল উলিয়াও ঠিক আছে EMF অফ সেলটো যেতিয়া আমি এট কি এট 1 মোলাৰ কনসেন্ট্ৰেশন ঠিক আছে তাৰপিছত কি এটমস্ফিয়াৰিক প্ৰেসাৰ 1 atm ঠিক আছে এটো যদি
গেছ থাকে আৰু কিমান আছিলে 25 ডিগ্ৰী চেলচিয়াছ ঠিক আছে ৰুম টেম্পাৰেচাৰ তো তাক আমি ইউনিট অফ চেল বুলি কৈ আছিলোঁ আৰু ইউনিট অফ চেলটো কি আছিলে আমাৰ ইউনিট অফ কেথড মাইনাছ ইউনিট অফ এন'ড ঠিক আছে আমি এনেকৈও নেকি ৰাইট মাইনাছ লেফ্ট লিখোঁ ঠিক আছে ৰাইট মাইনাছ লেফ্ট লিখিব পাৰোঁ হ'ল বুজি পালা তো এইখিনি আমাৰ কি আছিলে লাষ্ট লেকচাৰটোত মানে যিখিনি আমি পঢ়িছিলোঁ তাৰ গোটেই চামাৰীটো আছিলে ঠিক আছে তো এই বস্তুখিনি আমি এতিয়া লৈ নেক্সট টপিকটোলৈ কি কৰিম আগবাঢ়িম ঠিক আছে নেক্সট টপিকটো আমাৰ কি হ'ব আমাৰ নাৰ্নষ্ট ইকুৱেশ্যন আমি নাৰ্নষ্ট ইকুৱেশ্যন শিকাৰ আগতে আৰু বস্তু এটা শিকিলোঁ তোমালোকৰ ক্লাছ 11ৰ কেমেষ্ট্ৰি ঠিক আছে ক্লাছ 11ৰ কেমেষ্ট্ৰি বুলি কৈ দিলে বহুতে ভয় পাইছে কি বস্তু আহিব এতিয়া ক্লাছ 11তো একোৱে নপঢ়িলোঁ মই ক'লোঁ নপঢ়িলা কাৰণে এতিয়া মই কি কৰিছোঁ আকৌ ইয়াত পঢ়াইছোঁ ঠিক আছে আমাৰ নাৰ্নষ্ট ইকুৱেশ্যনত যিটো বস্তু দৰকাৰ হ'ব ঠিক আছে আমি যদি আমাক এটা ৰিয়েকশ্যন দিয়া আছে ঠিক আছে এ বি ঠিক আছে এ স্মল লেটাৰ বি কেইটা কি হয় আমাৰ ষ্টয়চিওমেট্ৰিক কোফিচিয়েণ্ট ঠিক আছে আমি প্ৰডাক্ট পালোঁ চি প্লাছ বি ঠিক আছে এই ৰিয়েকশ্যনটোৰ কাৰণে এটা ৰিয়েকশ্যন আমাক দিয়া আছে এই ৰিয়েকশ্যনটোৰ কাৰণে আমি ৰিয়েকশ্যন কোশ্যেণ্ট বুলি বস্তু এটা আছে ঠিক আছে ৰিয়েকশ্যন কোশ্যেণ্টটো কেনেকৈ লিখোঁ আমি কিউ কেপিটেল কিউৰে ডেনোট কৰোঁ ঠিক আছে কেপিটেল কিউৰে ডেনোট কৰোঁ আৰু ৰিয়েকশ্যন কোশ্যেণ্ট লিখিবলৈ হ'লে আমি কি কৰোঁ কনচেনট্ৰেশ্যন অফ প্ৰডাক্ট আপন কনচেনট্ৰেশ্যন অফ ৰিয়েক্টেণ্ট কৰিব ঠিক আছে তোমালোকে ক'লা এতিয়া ছাৰ এইটোত কি হ'ব তোমালোকে ক'লা এতিয়া এইটোত কি হ'ব মই ক'লোঁ চোৱা ইয়াত প্ৰডাক্ট কি আছে ইয়াত দুটা প্ৰডাক্ট থাকিলে আমি কি কৰিম সদায় মাল্টিপ্লাই কৰিম কনচেনট্ৰেশ্যন অফ কেপিটেল চি লিখিছোঁ এইটো কনচেনট্ৰেশ্যন অফ কেপিটেল বি ঠিক আছে আমি এই যে ষ্টয়চিওমেট্ৰিক কোফিচিয়েণ্টকেইটা আছে এইকেইটাক আমি যিটো ষ্টয়চিওমেট্ৰিক কোফিচিয়েণ্ট আছে তো আমি তাক টু দি পাৱাৰ দি দিম ঠিক আছে কনচেনট্ৰেশ্যন অফ চি টু দি পাৱাৰ স্মল চি কনচেনট্ৰেশ্যন অফ ডি টু দি পাৱাৰ স্মল ডি ঠিক আছে তেনেকৈ আমাৰ ৰিয়েক্টেণ্ট কি আছে ৰিয়েক্টেণ্টৰ কনচেনট্ৰেশ্যন দুটা আছে আমাৰ ৰিয়েক্টেণ্ট এটা আছে এ এটা আছে বি তো এ টু দি পাৱাৰ এ বি টু দি পাৱাৰ বি তোমালোকে ক'লা অ'কে মই ক'লোঁ কি বুজি পালা নাই তোমালোকে ক'লে পালোঁ দাদা মই ক'লোঁ আকৌ অ'কে ঠিক আছে তো আৰু এটা আমাৰ আছিলে কি ইকুইলিব্ৰিয়াম কনষ্টেণ্ট কে ঠিক আছে কেটো আমি কেনেকৈ লিখোঁ কেটো এনেকৈ লিখোঁ কেটো আমাৰ কোনটো কণ্ডিশ্যনত হ'ব কেটো যেতিয়া আমাৰ ইকুইলিব্ৰিয়াম হ'ব যেতিয়া এই যে গিভেন ৰিয়েকশ্যনটো যেতিয়া ইকুইলিব্ৰিয়াম পাবগৈ ঠিক আছে ফৰৱাৰ্ড ৰেট ইকুৱেল টু বেকৱাৰ্ড ৰেট হ'ব তো সেই কণ্ডিশ্যনটোত আমি যিটো ৰিয়েকশ্যন কোশ্যেণ্ট পাওঁ তাকে আমি কি বুলি কওঁ ইকুইলিব্ৰিয়াম কনষ্টেণ্ট বুলি কওঁ এইটো একেই ঠিক আছে একেই ৰিয়েকশ্যন প্ৰডাক্টৰ কনচেনট্ৰেশ্যন আপন ৰিয়েক্টেণ্টৰ কনচেনট্ৰেশ্যন ইয়াত একেইকেইটাই বস্তু আছে ঠিক আছে বাট মানে কি হ'ব ইকুইলিব্ৰিয়াম পোৱাৰ লগে লগে ইহঁতৰ কনচেনট্ৰেশ্যনকেইটা চেঞ্জ হৈ যাব তো লিখোঁ আমি একেই ঠিক আছে একেই টাইপতে আমি লিখোঁ বুজি পালা তোমালোকে ক'লা বঢ়িয়াকৈ বুজি পালোঁ ঠিক আছে তো এই বস্তুকেইটা কি কৰিবা এতিয়া তোমালোকে এই বস্তুকেইটা নোট কৰি লোৱা ঠিক আছে মই এতিয়া মহাৰি দিম তোমালোকে প'জ কৰি নোট কৰি লোৱা এতিয়া তেনে আমি আমাৰ আজি স্পেচিয়েল যিটো টপিক আছিলে নাৰ্নষ্ট ইকুৱেশ্যন ঠিক আছে নাৰ্নষ্ট ইকুৱেশ্যনৰ কথা আমি এতিয়া এনে পঢ়িব পাৰিম ঠিক আছে তো নাৰ্নষ্ট ইকুৱেশ্যন মানেনো কি ঠিক আছে আমাক NCERTত চিধা নাৰ্নষ্ট ইকুৱেশ্যনটো কেনেকৈ দিছে দেই NCERTত আমাক কেনেকৈ দিছে ই অফ চেল নট অফ চেল মাইনাছ RT upon NF ln কনচেনট্ৰেশ্যন অফ প্ৰডাক্ট আপন কনচেনট্ৰেশ্যন অফ ৰিয়েক্টেণ্ট মই তোমালোকক সুধিলোঁ এই যে প্ৰডাক্ট আপন ৰিয়েক্টেণ্ট আছে এইটো মানে কি তোমালোকে মোক ক'লা যে এইটো আমি ৰিয়েকশ্যনটো চাই আমি লিখিব পাৰিম আৰু আমি তাক কি বুলি কওঁ ৰিয়েকশ্যন কোৱেশ্যন বুলি কওঁ ঠিক আছে তোমালোকেতো বুজি পালাই তোমালোকে মোক ক'লা যে এইটোতো আমি এতিয়া বুজি পাই গ'লোঁ ঠিক আছে এইটো আমি বুজি পাই গ'লোঁ
আমি ইয়াক যদি অকণমান সিম্পলিফাই কৰোঁ, সিম্পলিফাই মানে কি, এই যে ln আছে এইটোক আমি নেচাৰেল লগ বুলি কওঁ, ঠিক আছে। কি বুলি কওঁ? নেচাৰেল লগ, ঠিক আছে। তোমালোকে মোক ক'লা এতিয়া আমি কেনেকৈ চিম্পলিফাই কৰিম, ln আছে কিবা কিবি আছে, ln কিন্তু ভালকৈ আমি নাজানো। মই ক'লোঁ তেনে লগলৈ লৈ যোৱা, লগটোতো জানা তোমালোকে, ঠিক আছে। আমি যদি এতিয়া ln ৰ পৰা লগলৈ নিবলৈ বিচাৰোঁ, ln ৰ পৰা আমি কিহলৈ নিবলৈ বিচাৰোঁ, লগলৈ নিবলৈ বিচাৰোঁ, তেতিয়া আমি কি কৰোঁ জানা? তেতিয়া আমি 2.303, ঠিক আছে, 2.303 মাল্টিপ্লাই কৰোঁ, ঠিক আছে। আমি কি কৰোঁ? মাল্টিপ্লাই কৰোঁ। তোমালোকে ক'লা এইবোৰ একো বুজি নাই বা কি বুজাই আছে। মই ক'লোঁ চোৱা আকৌ, মই ক'লোঁ চোৱা, আমাক যদি ln, ঠিক আছে, মই বেলেগ এটা ইনপুট দেই, আমাক যদি দিয়া আছে ধৰা ln এইটো এটা যিকোনো নাম্বাৰ, ঠিক আছে। তো তোমালোকে মোক ক'লা যে এতিয়া এইটোক আমি কেনেকৈ লগলৈ নিম। মই ক'লোঁ বেলেগ একো কৰিব নালাগে, এই ln ইজ ইকুৱেল টু 2.303 অফ লগ a হয়। বুজি পালা? তোমালোকে ক'লা অ'কে, বুজি পাই গ'লোঁ তুমি, এইটোতো চিম্পল। তো ইয়াত কি কৰিম? মই ক'লোঁ চোৱা আকৌ, মানে ই অফ চেল আছে, ই নট অফ চেল লিখি দিলোঁ, মাইনাছ এতিয়া কি হৈ গ'ল, ln বুলি আমি 2.303 লগ লিখি দিলোঁ, ঠিক আছে। তো ইয়াতে লিখি দিলোঁ 2.303, 2.303টো কি হৈছে? মাল্টিপ্লাই হৈছে, তো আগলৈ লৈ আনিলোঁ RT upon NF, ঠিক আছে। আৰু এইটো হৈ গ'ল কি? লগ প্ৰডাক্ট আপন ইলেক্ট্ৰন। বুজি পালা? বুজি পালানে? তোমালোকে ক'লা পাই গ'লোঁ, ঠিক আছে। এইটো কেনেকৈ হ'ল পাই গ'লোঁ। এতিয়া তোমালোকে মোক ক'লা অকল এইটোহে বুজি পালোঁ যে ln পৰা ইয়ালৈ কেনেকৈ আহিলে। মই ক'লোঁ আৰু কি বুজিবলৈ? তোমালোকে ক'লা যে এইবোৰ বস্তুবোৰ কি হয়, মানে কি হয় ভালকৈ মোক বুজাই দিয়ক। মই ক'লোঁ ৰ'বা, মানে চোৱা, এতিয়া এইপিনে rটো কি হয়? rটো আগতেও পাইছোঁ আমি, rটোক তোমালোকে কৈ দিয়া গেছ কনষ্টেণ্ট। গেছ কনষ্টেণ্ট, গেছ কনষ্টেণ্টৰটো ঢেৰ ভেলু থাকে, 3-4মান ভেলু আছে। তো কোনটো ল'ম আমি? এতিয়া ইয়াত চোৱা, ই অফ চেল, ই নট অফ চেল, এইবিলাক কি হয়? এনাৰ্জিৰ কথা হৈ আছে, হয় নাই? তো এনাৰ্জিৰ টাৰ্ম এইবিলাকতো আমি গেছ কনষ্টেণ্টৰ ভেলু 8.314 কিলোজুল কেলভিন তো গেছ কনষ্টেণ্টৰ ভেলুটো কিমান? 8.314 জুল পাৰ কেলভিন পাৰ মোল, ঠিক আছে। ঠিক আছে, তোমালোকে ক'লা অ'কে, বুজি পাই গ'লোঁ এইটো। তাৰপিছত এই টিটো কি বস্তু? মই ক'লোঁ টি মানে টেম্পাৰেচাৰ। টি মানে চবতে টেম্পাৰেচাৰে হয় নেকি? মই ক'লোঁ অঁ, টি মানে টেম্পাৰেচাৰ। তোমালোকে কিহত ল'বা? টেম্পাৰেচাৰটো ইন কেলভিনত ল'বা, ঠিক আছে, ইন কেলভিন, ঠিক আছে। তাৰপিছত এনটো কি? এনটো হৈ গ'ল আমাৰ নাম্বাৰ অফ ইলেক্ট্ৰন। নাম্বাৰ অফ ইলেক্ট্ৰন মই ক'লোঁ চোৱা, এটা চেলত চেল ৰিয়েকশ্যনটো লিখোঁতে আমি বেলেঞ্চ কৰি পিনি লিখোঁ, আৰু বেলেঞ্চ কৰোঁতে যিমানটা ইলেক্ট্ৰন আমাৰ কেঞ্চেল আউট যায় তাকে আমি এন বুলি কৈ আছিলোঁ। তোমালোকক মই যে দেখুৱাইছিলোঁ, ইয়াত চোৱা, জিংক গৈ আছিলে, জিংক 2 প্লাছ 2 ইলেক্ট্ৰন, আৰু কি হৈ আছিলে এইপিনে কপাৰ 2 প্লাছ 2 ইলেক্ট্ৰন কপাৰ। আমি যদি দুইটাকে এড কৰোঁ, কেইটা ইলেক্ট্ৰন কেঞ্চেল আউট হৈছে? চোৱা, 2টা ইলেক্ট্ৰন কেঞ্চেল আউট হৈছে। তোমালোকে ক'লে 4টা, ইয়াত 2টা, ইয়াত 2টা। সেই মই ক'লোঁ চোৱা, ইয়াত থকা মানে যিকোনো এটাই ল'লেই হ'ল আমি, ঠিক আছে। মানে কেঞ্চেল আউট কেইটা গৈছে? 2টা ইলেক্ট্ৰন গৈছে, ঠিক আছে। তো সেইটোৱে আমাক কাৰ ভেলু হৈ যায়, ইয়াৰ পৰা আমি এনৰ ভেলু পাই যাওঁ, ঠিক আছে। এই ৰিয়েকশ্যনটোৰ কাৰণে 2, ঠিক আছে। তো তেনেকৈ আমি ৰিয়েকশ্যনৰ কাৰণে উলিয়াব পাৰিব লাগিব, ঠিক আছে। নাম্বাৰ অফ ইলেক্ট্ৰন তোমালোকে ক'লা অ'কে। তাৰপিছত আৰু এটা বস্তু আছিলে এফ। তোমালোকে এফৰ ভেলুটো আগতেও পাইছা, ঠিক আছে। এফৰ ভেলুটো আগতেও পাইছা। ক'ত পাইছিলা? মনত পেলোৱাচোন। সেই ইলেক্ট্ৰিক ৱৰ্কত পাইছিলা, ঠিক আছে। ইলেক্ট্ৰিক ৱৰ্ক যেতিয়া উলিয়াইছিলোঁ আমি, তো এফৰ ভেলুটো কি হয়? এফটোক আমি কি বুলি কওঁ? ফাৰাডেইজ কনষ্টেণ্ট। কেনেকুৱা দেই এইটো? ফাৰাডেইজ, ঠিক আছে। এইটো চানডে মানডে নহয়, এইটো ফাৰাডেইজ কনষ্টেণ্ট, ঠিক আছে।
Faraday's constant তাৰপিছত কি চাবা তোমালোকে দেই Faraday's constant তাৰপিছত এটো ভ্যালুটো কি আছিল 96500 কুলম এই Faraday's constant মানে কি F মানে কি জানা F মানে হৈছে চাৰ্জ অন 1 মোল অফ ইলেক্ট্ৰন 1 মোল ইলেক্ট্ৰনত থকা চাৰ্জটোৱে হৈছে 1 ফ্যাৰাডে এটা ইলেক্ট্ৰনত চাৰ্জ থাকে 1.6 * 10⁻⁻19 কুলম তো 1 মোলত কি 1 মোলত যিমান থাকে চাৰ্জ ইলেক্ট্ৰনৰ তো হেতুৱে হৈ গল কি 1 মোল ইলেক্ট্ৰনত থকা চাৰ্জটোকে আমি কি কৈ আছো Faraday's constant কৈ আছো আৰু তাৰ ভ্যালুটো 96500 এপ্ৰক্সিমেট ঠিক আছে এটো এপ্ৰক্সিমেট 964 something আছে ঠিক আছে এক্সাক্ট ভ্যালুটো তো হেতু এটো 96500 ললেও ভুল নহয় ঠিক আছে তো এতিয়া প্রোডাক্ট আপন রিঅ্যাকটেন্টটো বুজি পালে তো নাইনথ ইকুয়েশন ইমানে এটোই নাইনথ ইকুয়েশন ঠিক আছে নাইনথ ইকুয়েশন ইমানে তোমালোকে কলা ইমান কোনে আহিব মই কলো অকল ইমান কোনে নাহি ঠিক আছে আমি জাস্ট এটো শিকিলো নাইনথ ইকুয়েশন এতিয়া এপ্লিকেশন কি নিছা ঠিক আছে আমি অকল বস্তুটো শিকিলে হ'ব নি আমি বস্তুটো এপ্লাই কৰিব জানিব লাগিব কোত এপ্লাই কৰিম ঠিক আছে তোমালোকে ট্ৰিগোনোমেট্ৰি শিকিছিলা ক্লাছ 10 বাট তাৰ পিছৰ চেপ্টাৰটো কি আছিল ট্ৰিগোনোমেট্ৰি প্ৰয়োগ ঠিক আছে হয় না এপ্লিকেশন অফ ট্ৰিগোনোমেট্ৰি তো তেনেকুৱাই কথা এতিয়া আমি নাইনথ ইকুয়েশনটো শিকিটো আমি এতিয়া এপ্লাই কৰিব লাগিব এপ্লাই মানে কেলে কৰিম আমি কেলে কৰিম আমি নাইনথ ইকুয়েশন ইউজ কেলে কৰিম চাবা দেই আমি ই অফ সেল উলিয়াবলে নাইনথ ইকুয়েশন ইউজ কৰিম ই অফ সেলটো আমি এনন মাইনাস কেথত কৰিও পাওঁ ঠিক আছে মই কলো চোৱা ই অফ সেলৰ ফৰ্মুলাটো কেনেকুৱা ই অফ এনন সৰি ই অফ কেথড মাইনাস ই অফ কেথড মাইনাস ই অফ এনন ঠিক আছে এনেকৈ কৰিও পাওঁ তো এটো কেলে উলিয়াইছো আমি নাইনথ ইকুয়েশন কেলে ললো মই তোমালোকক কলো সদায় ই অফ কেথড ই অফ এনন দিয়া নাথাকিব পাৰে আমাক ই অফ কেথড বুলি যদি ই নট অফ কেথড দিয়ে আমাক যদি ই নট অফ এনট দিয়ে তো তোমালোকে মোক কলা এই দুটা মাইনাস কৰি দিলে পাই যাম ই অফ সেল মই কলো এই দুটা মাইনাস কৰিলে ই নট অফ সেল হে পাবা ই নট অফ সেল হে পাবা ঠিক আছে তোমালোকে কলা ও এটোটো ভাবিয়ে পোৱা নাছিল মই কলো ভাবি পোৱা নাছিলা যদি এতিয়া চোৱা আৰু ঠিক আছে এতিয়া আহি যাব লাগিব কথাটো ঠিক আছে তো আমি ই অফ সেল বুলি কলে মানে কোৱেশ্চনটো আমাক আমি কেনেকৈ গম পাম ই অফ সেল উলিয়াব দিছে নে ই নট অফ সেল দিছে তো আমাক কোৱেশ্চনটো যদি ই অফ সেল উলিয়াব দিয়ে আমাক কৈ দিব এট এনি কনসেন্ট্রেশন ঠিক আছে এট এনি কনসেন্ট্রেশন ঠিক আছে এট এনি কনসেন্ট্রেশন যদি আমাক দিছে তো আমি গম পাব লাগিব আমি ই অফ সেল উলিয়াম ঠিক আছে আমাক ই নট অফ সেল উলিয়াবলে আমাক স্ট্যান্ডার্ড কন্ডিশনটো দিব আমাক যদি কৈ দিয়ে আমাক এট 1 মোলাৰ কনসেন্ট্রেশন তো আমি গম পাম যে at 1 molar concentration and room temperature এতিয়া আমি গম পাম যে আমাক ই নট অফ সেল উলিয়াবলে দিছে তো ঠিক আছে তো আমি যদি এতিয়া আমাক এই ম্যাক্সিমাম কেছত কি হ'ব জানা ম্যাক্সিমাম কেছত হ'ব এনেকুৱা কথা আমাক room temperature উলিয়াবলে দিয়ে ঠিক আছে room temperature ই অফ সেল উলিয়াবলে তোমালোকে কলা room temperature তো আমাক ই অফ সেল তো আমি ই নট অফ সেল বুলি কওঁ এই মই কলো চোৱা অকল room temperature হলেতো নহব ই নট অফ সেল হবলে হলে কি হ'ব লাগিব প্ৰমাণ যেটো ইলেক্ট্ৰোমোটিভ ফোৰ্স মানে কি ই নট অফ সেল ঠিক আছে বিদ্যুৎ চালক বল যেটো আমাৰ প্ৰমাণ বিদ্যুৎ চালক বল বুলি কওঁ তো হেতু হবলে হলে কি হ'ব লাগিব হেতু হবলে হলে room temperature হলে নহব কনসেন্ট্রেশনটো 1 মোলাৰ হ'ব লাগিব তো আমাক যদি অকল room temperature বুলি কয় 25 ডিগ্ৰী সেলসিয়াস তেতিয়া আমি ই নট অফ সেল উলিয়ালে নহব ঠিক আছে আমাক যদি কনসেন্ট্রেশনটো 1 মোলাৰ দিয়ে তেতিয়াহে আমি ই নট অফ সেল উলিয়ালে হ'ব ঠিক আছে তো আমাক যদি room temperature ই অফ সেল উলিয়াবলে দিয়ে তো আমি টেম্পারেচাৰ ভ্যালুটো কিমান পাম 25 ডিগ্ৰী সেলসিয়াস আমি এটো লিখিম কিয় কেলভিনত মানে কি 298 কেলভিন ঠিক আছে তো এই ভ্যালুটো আমি ইয়াত বহাম এফ ভ্যালু সরি টি ভ্যালু তাৰপিছত আৰ ভ্যালু পাই দিছো ইমান তাৰপিছত এফ ভ্যালু জানো 96500 তো যদি আমি ইয়াত এই তিনিটা ভ্যালু বহাই দিও আই টি আৰু এফ ভ্যালুটো যদি আমি বহাই দিও তেতিয়া আমি কি পাম চাবা তেতিয়া আমি এটা
সিম্পলিফাইড নাইনথ ইকুৱেশ্যন পাম ঠিক আছে নাইনথ ইকুৱেশ্যনটো আমাৰ একদম সিম্পল হৈ যাব ই অফ সেল ইকুৱেল টু ই নট অফ সেল ঠিক আছে মাইনাছ 0.059 divided by n log product upon rectangle তো তোমালোকৰ কি হয় 99%ত তোমালোকে এইটোৱে পাবা ঠিক আছে এইটো ইউজ কৰিবলৈ পাবা তো ঠিক আছে তোমালোকে এতিয়া কি কৰিবা এইখিনি কি কৰা নোট কৰি লোৱা ঠিক আছে আমি এই ইলেক্ট্ৰডৰ পটেনচিয়েল উলিয়াবলৈ নাইনথ ইকুৱেশ্যন ইউজ কৰিব পাৰোঁ তো আমি সেলৰ EMF ঠিক আছে EMF অফ সেল উলিয়াবলৈ আমি ই অফ সেল উলিয়াবলৈ আমি কি কৰিব পাৰোঁ নাইনথ ইকুৱেশ্যন ইউজ কৰিব পাৰোঁ তো আমি এতিয়া কি কৰিম এপ্লিকেশ্যনবিলাক চাম হয় নাই তো এইখিনি কি কৰা প'জ কৰি নোট কৰি লোৱা তো আমি এতিয়া কি কৰিম আমি এটা এক্সাম্পল চাম ঠিক আছে তো আমাক এই কুৱেশ্যনটোত কি কৈছে কুৱেশ্যনটোত কৈছে যে আমাক ইলেক্ট্ৰড পটেনচিয়েল লাগে তো আমি ইলেক্ট্ৰড পটেনচিয়েল বুলি ক'লে মানে কি বুজি পাম আমি বুজি পাম যে আমাক ৰিডাকশ্যন পটেনচিয়েল লাগে ঠিক আছে ৰিডাকশ্যন পটেনচিয়েল যাৰ জানো বুলি ক'লে আৰু মই ক'ম আকৌ আগৰ ভিডিঅ'টো চাই ঠিক আছে তো এতিয়া আমি কি কৰিম আমাক চোৱা আমাক এটা কি দিয়া আছে হাফ ৰিয়েকশ্যন দিয়া আছে ঠিক আছে আমাক ষ্টেণ্ডাৰ্ড ৰিডাকশ্যন পটেনচিয়েলটো দিয়া আছে তো আমি কি উলিয়াব লাগে আমি জাষ্ট সিম্পল ৰিডাকশ্যন পটেনচিয়েলটো উলিয়াব লাগে ৰিডাকশ্যন পটেনচিয়েল কেনেকৈ উলিয়াম ই নট অফ কি ৰিডাকশ্যন পটেনচিয়েল মাইনাছ 0. এইটো আমাক কি কৈছে এট 25 ডিগ্ৰী চেলচিয়াছ বুলিও কৈছে তো 0.059 ডিভাইডেড বাই n ঠিক আছে nটো আমি উলিয়াই ল'ম ৰিয়েকশ্যনটোৰ পৰা আৰু ইয়াত কি হৈছে লগ প্ৰডাক্ট আপন ৰিয়েক্টেণ্ট এতিয়া প্ৰডাক্ট আপন ৰিয়েক্টেণ্টটো অকণমান বস্তুটো চাবলগীয়া ঠিক আছে প্ৰডাক্ট কোনটো হ'ব ৰিয়েক্টেণ্ট কোনটো হ'ব ইয়াত চোৱা এই বস্তুটো এই ৰিয়েকশ্যনটো যদি আমি লিখিবলৈ যাওঁ কি হৈছে চোৱাচোন ঠিক আছে যদি আমি এই ৰিয়েকশ্যনটো চিম্পলকৈ লিখিবলৈ যাওঁ তো আমি কি পাম আমি পাম যে এনেকুৱা ঠিক আছে এইটো বাদে লিখিছোঁ আমি পাম মানে কি আছে আমাৰ ক্ৰমিয়ামৰ পৰা ক্ৰমিয়াম 3+BS প্লাছ 3 ইলেক্ট্ৰন দিলে হয় নাই তো আমি দেখিলোঁ যে এই বস্তুটো এই প্ৰচেছটো ৰিডাকশ্যন নহয় এইটো অক্সিডেশ্যন তো আমাক লাগে ৰিডাকশ্যন পটেনচিয়েল তো আমি এইটো ৰিডাকশ্যন হিচাপে লিখিলোঁ আমি Cr3+ প্লাছ 3 ইলেক্ট্ৰন আমি পাই যাম Cr চলি ঠিক আছে হৈ গ'ল তো এইটোহে আমাৰ আচল ৰিয়েকশ্যনটো কেনে ঠিক আছে আমি ৰিডাকশ্যন পটেনচিয়েল উলিয়াবলৈ এই ৰিয়েকশ্যনটোহে চাম এইটো নাচাওঁ হৈছে এইটো বাট আমি ৰিডাকশ্যন পটেনচিয়েলটো উলিয়াবলৈ আমি ৰিডাকশ্যন পটেনচিয়েল কেতিয়া উলিয়াব পাৰিম যেতিয়া ৰিডাকশ্যন হৈ থাকিব তো ইয়াত ৰিডাকশ্যন হৈ আছে তো ৰিডাকশ্যন পটেনচিয়েল তো এতিয়া কেনেকৈ উলিয়াম ইনত দিয়ে আছে আমাক মাইনাছ 0.75 তাৰপিছত মাইনাছ 0.059 মানে কি 0.6 লিখিব পাৰিম নাই পাৰিম এপ্ৰক্সিমেট লিখিব পাৰিম ঠিক আছে এনৰ ভেলুটো কিমান ইয়াত দেখিছোঁ যে তোমালোকক মই যদি সুধোঁ কিমান তোমালোকে ক'বা দাদা ইয়াততো 3টা ইলেক্ট্ৰনত ট্ৰান্সফাৰ হৈ আছে মই ক'লোঁ তেনে এনৰ ভেলু কি হ'ব তোমালোকে ক'লা যিমানটা ইলেক্ট্ৰনত ট্ৰান্সফাৰ হয় সেইটোৱে হৈ গ'ল এনৰ ভেলু ইয়াত 3 আহিব ঠিক আছে তাৰপিছত কি আহিব লগ প্ৰডাক্ট আপন ৰিয়েক্টেণ্ট প্ৰডাক্ট কি ইয়াত চোৱা ক্ৰমিয়াম হয় নাই ক্ৰমিয়াম কিহত আছে সলিড ষ্টেট ঠিক আছে তোমালোকে আৰু এটা কথা মনত ৰাখিব লাগিব যে পিয়'ৰ সলিড বা পিয়'ৰ লিকুইড ঠিক আছে পিয়'ৰ সলিড বা পিয়'ৰ লিকুইডৰ ঠিক আছে আমি কনচেনট্ৰেশ্যনটো কি বুলি লওঁ কনচেনট্ৰেশ্যনটো সদায় 1 বুলি লওঁ ইউনিটি ঠিক আছে তো আমি ইয়াত পাই যাম 1 প্ৰডাক্টৰ কনচেনট্ৰেশ্যন 1 পালোঁ ৰিয়েক্টেণ্টৰ কনচেনট্ৰেশ্যন কিমান আছিলে ইয়াত দিছিলে 0.1 বোলে 0.1 তো ইয়াত আহি গ'ল 0.1 तो यार स्टोइकोमेट्रिक कोएफिशिएंट की 1 तो कैसे नहीं 0.1 लिख दिया सिंपल तो 0.1 माने की 10 टू द पावर -1 ठीक আছে এতিয়া সিম্পলিফাই যদি কৰিবলৈ বিচাৰা -0.75 মাইনাস ঠিক আছে 0.6/3 তো হৈ যাব 0.02 আৰু ইনটু মাইনাস ঠিক আছে মাইনাস নহয় এটো লগ ফৰ্ম
10 to the power minus 1 to যদি উপলে নিয়া এইটো চোৱা log 1 by 10 to the power minus 1 আছে তো মই এইটো কি বুলি লিখিব তোমালোকে কলা এই 10 to the power minus 1 টো আমি উপলে লৈ যাম 10 হৈ যাব log 10 ৰ ভ্যালু কিমান তোমালোকে সবেই জানা log 10 ৰ ভ্যালু 1 ঠিক আছে log 10 ৰ ভ্যালু 1 তোমালোকে নাজানা নিব তোমালোকে দিনে দুটামান ভ্যালু মনত ৰাখা ঠিক আছে এই চাৰ্টখন ইয়াত লিখাই দিছো log 1 0 আৰু log 10 1 ঠিক আছে log 2 ভ্যালু কিমান log 2 ভ্যালু 0.3 log 3 ভ্যালু 0.48 ঠিক আছে তো এই চাৰিটা ভ্যালু মনত ৰাখিবা ম্যাক্সিমাম কোৱেশ্চন ইয়াৰ পৰাই সলভ হৈ যাব ঠিক আছে তাৰ পিছত log 10 আহিলে ইয়াত আহিলে log 10 তাৰ পিছত কি পাম আমি log 10 ঠিক আছে log 10 মানে 1 তো minus 0.75 minus 0.0 log 10 মানে 1 তো এইটো যদি কৰো আমি কিমান পাম minus কিমান পাম 0.75 ঠিক আছে তো আমি এটা পাই গ'ল তো তোমালোকে এইখিনি কি কৰা নোট কৰিবা তাৰপিছত আমাক আৰু এটা হাফ সেল দিয়া আছে ঠিক আছে আৰু এটা হাফ সেল দিয়া আছে আৰু তাৰো আমাক কি লাগে আৰু আমাক পটেনশিয়াল লাগে আমি ৰিডাকশন পটেনশিয়াল পাই গলো এটো কিহৰ ৰবা কিহৰটো পিছত চাম আমাক দিছে মানে কি ৰিডাকশন পটেনশিয়াল CR প্লাস CR ঠিক আছে এতিয়া আমাক দিছে আৰু এটা হাফ সেল তাত আমাৰ কি আছে আমাৰ Fe2+ ঠিক আছে Fe2+ আৰু কি আছে Fe ঠিক আছে এইটো সৰি তো এতিয়া আমাক আৰু কি দিছে not of Fe2+ এনে Fe ইকুৱেল টু কিমান -0.45 ঠিক আছে হৈ গ'ল এইটো তাৰ পিছত কি হ'ল তাৰ পিছত চাবা দেই নট এইটো লিখিলা তাৰ পিছত আমাক এতিয়া লাগে কি আমাক ইলেক্ট্ৰড পটেনশিয়াল লাগে মানে কি ৰিডাকশন পটেনশিয়াল তোমালোকেতো এইটো জানাই তোমালোকে ক'লা এইটো একদম সৰু পৰাই পঢ়ি আহিছোঁ মানে সৰু পৰা কি এই চেপ্টাৰটো সৰু পৰা মানে আমি সেকেন্ড লেকচাৰটোৰ পৰাই পঢ়ি আহিছোঁ ঠিক আছে তো আমি এতিয়া কি পাম ইয়াত কি পাম চোৱা আমাক লাগে E of Fe2+ to Fe হয় নাই আমি নাইনথ ইকুৱেশ্যন লিখিম -0.059 তো আমি 0.06 বুলি লিখি দিম আৰু আমি লিখিম log পদাৰ্থ ৰিয়েক্টেন্ট এতিয়া ৰিয়েকচনটো চোৱা ঠিক আছে এইটো বাদে ৰিয়েকচনটো লিখিছোঁ ৰিয়েকচনটো কি হৈছে Fe2+ আছে এনে দুটা ইলেক্ট্ৰন পাই কি হৈছে Fe হৈছে সলিড ঠিক আছে তো তোমালোকে চালা যে এইটো স্যাৰ মোক ক'লা দাদা এইটো ৰিডাকশনে হৈ আছে তো মই ক'লো তেনে ভাল কথা তো প্ৰডাক্ট এইটো হ'ব ৰিয়েক্টেন্ট এইটো হ'ব তোমালোকে লাও তাৰপিছত মই কি কৰিলোঁ ইকুৱেল দিলোঁ তাৰপিছত এইটো ভেলু লিখি দিম এইটো ভেলু -0.45 তাৰপিছত মাইনাছ ইয়াত ইলেক্ট্ৰন কেইটা ট্ৰান্সফাৰ হৈছে দুটা তো 0.06 divided by 2 ঠিক আছে আৰু এইটো আহিলে লগ প্ৰডাক্ট কি Fe সলিডৰ কনসেন্ট্ৰেচন ইউনিট ঠিক আছে ৰিয়েক্টেন্ট কি ৰিয়েক্টেন্ট Fe2+ ৰ চোৱা Fe2+ ৰ কি হ'ব এতিয়া Fe2+ ৰ কনসেন্ট্ৰেচন আমাক কিমান দিছিলে 0.01 এটো লিখিবলৈ পাহৰি গৈছিল ঠিক আছে তো 0.01 মোলা আমাক কনসেন্ট্ৰেচন দিয়া আছিল তো এটো হ'ল আমাৰ 0.01 মানে কি -0.45 minus 0.06 by 2 log 1 10 to the power -2 তো তোমালোকে -2 টো কি কৰিবা ওপৰলৈ লৈ যাব -0.45 minus 0.03 log 10 to the power 2 তো log 10 to the power 2 টোক আমি কেনেকৈ লিখিব তোমালোকে এইটো ফৰ্মুলা জানা নাই log a to the power b equal to b log a হয়
ঠিক আছে তো ইয়াত চোৱা a বদলি 10 আছে b বদলি 2 আছে তো 2 ইনটু log 10 হ'ব তোমালোকে ক'লা হ'ব 0.03 into 2 into the log n ঠিক আছে হ'ল তাৰপিছত কি হ'ল -0.45 minus 0.03 into 2 মানে কি এটো হৈ যাব 0.6 ঠিক আছে তো এটো কৰিলে পাবা -0. কিমান 51 ঠিক আছে তো এটো হৈ গ'ল আমাৰ এই ইলেক্ট্ৰডটোৰ ৰিডাকশন পটেনশিয়েল তো এই বস্তুখিনি বা আমি কি বুজি পালো দেই কি বুজি পালো তোমালোকে ক'লা আপুনিহে জানিব কি বুজি পালে আমিতো একো বুজি নাপালো মই ক'লো তেনে আকৌ তোমালোকে কি হ'ব এতিয়া বুজি পাব লাগিব ঠিক আছে ফাৰ্স্ট কোৱেশ্চনটো চোৱা ফাৰ্স্ট কোৱেশ্চনটো আমাক ক'লে যে ফাইন্ড দা ইলেক্ট্ৰড পটেনশিয়েল অফ দা ফলোইং এট 25 ডিগ্ৰী সেলসিয়াস আমাক লাগে ইলেক্ট্ৰড পটেনশিয়েল আৰু 25 ডিগ্ৰী সেলসিয়াসত ঠিক আছে 25 ডিগ্ৰী সেলসিয়াস স্ট্যান্ডার্ড কন্ডিশন এটো স্ট্যান্ডার্ড রুম টেম্পারেচার ঠিক আছে আমাৰ স্ট্যান্ডার্ড কন্ডিশনৰ যেটো রুম টেম্পারেচার আছিল এটো 25 ডিগ্ৰী সেলসিয়াস আছিল কিন্তু কথাটো কি হ'ল অকল টেম্পারেচার 25 ডিগ্ৰী সেলসিয়াস হলে নহব তেন্তে কি হ'ব লাগিব স্যার মই ক'লো কনসেন্ট্রেশনৰ কথাটো আছে না তোমালোকে পাহৰি নাযাবা কনসেন্ট্রেশনটো ঠিক আছে তো তোমালোকে ক'লে মইতো পাহৰি গৈছিলো এনে মই ক'লো এতিয়াবা নাপাহৰিবা ঠিক আছে এতিয়াবা ফাৰ্স্ট কি চাবা তোমালোকে সদায় কনসেন্ট্রেশনটো চাবা ইয়াত কনসেন্ট্রেশনটো চালো এটো 1 মোলাৰ নহয় তো দেখিলো যে 0.1 মোলাৰ তো তেনে এটো স্ট্যান্ডার্ড কন্ডিশন নহয় তো আমি নাৰ্নস্ট ইকুৱেশ্যন ইউজ কৰিব লাগিব ঠিক আছে আমাক নাৰ্নস্ট ইকুৱেশ্যন কিয় ইউজ কৰিব লাগিব কাৰণ আমাক ইনত দিয়া আছে ঠিক আছে ইনত দিয়া আছে আমি কি কৰিব লাগে আমি জাস্ট ৰিডাকশন পটেনশিয়েলটো উলিয়াব লাগে ইলেক্ট্ৰড পটেনশিয়েল মানে ৰিডাকশন পটেনশিয়েল উলিয়াব তো দেখিলো যে নাৰ্নস্ট ইকুৱেশ্যন ইউজ কৰিলো আমি তাৰপিছত দেখিলো যে এটো এই ৰিঅ্যাকশনটো হৈ আছে অক্সিডেশন বাট আমি উলিয়াই আছো ৰিডাকশন পটেনশিয়েল তো ৰিঅ্যাকশনটো কেনেকুৱা হ'ব লাগিব ৰিডাকশন তো আমি কি কৰিলো ৰিডাকশনলৈ লৈ গলো তাৰপিছত দেখিলো প্ৰডাক্ট কিটো এটো ৰিঅ্যাকটেন্ট এটো ঠিক আছে ৰিঅ্যাকটেন্টটো আমাৰ হৈ গ'ল CR3+ আৰু প্ৰডাক্টটো হৈ গ'ল CR তো আমি ইয়াত পুট কৰিলো পাই গলো ঠিক আছে তো তেনেকৈ আমি ইয়াতো কৰিলো এতিয়া আমি কি কৰিলো আমি তেনে এই ভ্যালুকেইটা কি কৰোঁ নোট কৰি থওঁ ঠিক আছে আমি এই ভ্যালুকেইটা নোট কৰি থম আৰু আমি এতিয়া বস্তু এটা আছে কি বস্তু আমি এতিয়া আৰু এটা বস্তু চাম আমি ভ্যালুকেইটা কি কৰিলো নোট কৰি থওঁ আমি ৰিডাকশন পটেনশিয়েল অফ কি পালো তো পালো আমি -0.77 ভোল্ট ঠিক আছে আৰু আমি কাৰ পালো আমি আয়ৰন 2+ ৰ পৰা আয়ৰনলৈ গৈছো এটো আমাৰ ৰিডাকশনে হৈ আছে আৰু ইয়াৰ কি পালো ইয়াৰ EMF টো কিমান পালো ইয়াৰ সৰি ইলেক্ট্ৰড পটেনশিয়েলটো কিমান পালো -0.51 ভোল্ট ঠিক আছে ওকে তাৰ পিছত কি হ'ল এতিয়া চাবা এতিয়া কথাটো কি হ'ল আমাক যদি এতিয়া সেল এটা দি দিয়ে আৰু কয় যে ইমান মোলাৰ কনসেন্ট্রেশন আছে তাৰপিছত আমি কেনেকৈ উলিয়াম তাৰপিছত মই ক'লো তোমালোকক চিন্তা নকৰিবা মই এটা উলিয়াই দেখুৱাম তাৰপিছত তোমালোকে পাৰি যাবা তোমালোকে ক'লা ওকে তেনে মই কি কৰোঁ এটা ফাৰ্ষ্ট উলিয়াই দিম আমি এই সেলটোকে ল'ম ঠিক আছে আমাক এটা সেল দিয়া আছে ঠিক আছে ক্ৰমিয়ামটো ফাৰ্ষ্ট কিহত আছিলে সলিডত আছে তাৰপিছত কি হ'ল অক্সিডাইজ হৈ ক্ৰমিয়াম 3+ হ'ল আৰু এই কোৱাছটো নামি আহিলে আৰু ইয়াৰ কনসেন্ট্রেশন হৈ গ'ল 0.1 মোলাৰ ঠিক আছে তাৰপিছত আমাৰ কি আহিব সল্ট ব্ৰিজ আহিব ঠিক আছে আমি এটো কি লিখি আছো সেল ৰিপ্ৰেজেন্টেশন লিখি আছো ঠিক আছে তাৰপিছত কি হ'ল Fe2+ আছিলে ইকুৱেশ্যন 0.01 মোলাৰ কনসেন্ট্রেশন আছিলে ঠিক আছে তাৰপিছত কি হ'ল Fe সলিডলৈ গ'ল ঠিক আছে তো আমাক এতিয়া কি হৈ গ'ল আমাক অকল এটো দিয়া আছে আৰু আমাক দিয়া আছে not of Cr3+ to Cr
এইটো কিমান আমাৰ -0.75 ভোল্ট আৰু ইউনিট অফ Fe2 + 2 Fe এইটো কিমান আমাৰ -0.45 আমাক এইকেইটা দিয়া আছে। তো আমি এতিয়া সিম্পলি কি কৰিব পাৰোঁ, আমি সিম্পলি যদি ই অফ চেল উলিয়াবলৈ বিচাৰোঁ আমি অলৰেডি উলিয়াই দিছোঁ বস্তুটো চোৱা। আমি কেথডৰ ই অফ কেথড ই অফ এনত দুইটা উলিয়াই দিছোঁ। আমি কেথডৰ কি দেখি আছোঁ, কেথডৰ কিমান দেখি আছোঁ, কেথডৰ আমাৰ কোনটো কেথড, এইটো কেথড। তো এইটো আমাৰ কি ইলেক্ট্ৰড পটেনচিয়েল অফ কেথড। কেনেকুৱা পটেনচিয়েল, ৰিডাকশ্যন পটেনচিয়েল অফ কেথড। তো আমি মাথায় মাৰিবলগীয়া নাই, এইটো কেনেকুৱা, এইটো ৰিডাকশ্যন পটেনচিয়েলে বাট এইটো কাৰ এনডৰ। তো হৈ গ'ল। আমি কি কৰিম এতিয়া ই অফ চেল উলিয়াবলৈ ই অফ কেট মাইনাছ ই অফ এন কৰি দিম। ঠিক আছে, এনডৰ আৰু কেথডৰ আমি মাইনাছ কৰি দিলে হৈ গ'ল। -0.51 মাইনাছ -0.77। তো এইটো যদি সলভ কৰা কিমান পাবা, 77 মাইনাছ 51 তো 6 2 তো 0.26 ভোল্ট পালা। তো ইয়াৰ কি হৈ গ'ল, ইলেক্ট্ৰড বিভৱটো আমি উলিয়াই, ইলেক্ট্ৰড বিভৱ দি আমি কি উলিয়ালোঁ, আমি বিদ্যুৎ চালক বল উলিয়ালোঁ। ঠিক আছে, আমি ইলেক্ট্ৰড পটেনচিয়েল দি কি কৰিলোঁ, আমি EMF অফ চেল উলিয়ালোঁ। তোমালোকে ক'লা অ'কে। তাৰপিছত তোমালোকে মোক সুধিলা নাইন্থ ইকুৱেশ্যন ইউজ কৰি আমি কৰিব পাৰিম নাই, আমাকতো ইনত দিয়া আছে। তাৰপিছত মই ক'লোঁ নাইন্থ ইকুৱেশ্যন যদি আমি ই অফ চেল উলিয়াবলৈ বিচাৰোঁ তেনে আমাক ইনত অফ চেল লাগিব। তো তোমালোকে ক'লা ইয়াৰ পৰাটোতো উলিয়াব পাৰিম। মই ক'লোঁ অঁ পাৰিবা, উলিওৱা। ইনত অফ চেল কেনেকৈ উলিয়াম, ইনত অফ কেথড মাইনাছ ইনত অফ এনড। কেথডত কি আছে -0.45 হয় নাই, আৰু এনডত -0.75। ঠিক আছে, তো চোৱা এতিয়া কি হ'ব, -0.45 + 0.75 আমি 0.3। ঠিক আছে, আমি ইনত অফ চেল পালোঁ 0.3 ভোল্ট। ঠিক আছে, এতিয়া আমাক কনচেনট্ৰেশ্যন এইকেইটাত দিয়া আছে। তো আমি এইটো এই কনচেনট্ৰেশ্যনটোত আমি এতিয়া কেনেকৈ উলিয়াম, ফাৰ্ষ্ট আমি ইলেক্ট্ৰনৰ নাম্বাৰটো চাওঁ। এই ৰিয়েকশ্যনটো কি হৈ আছে, ক্ৰমিয়াম ক'লৈ গৈ আছে, ক্ৰমিয়াম 3+ + 3 ইলেক্ট্ৰন, আৰু কি হৈছে আইৰণ 2+ আছে, দুটা ইলেক্ট্ৰন লৈ আইৰণ চলিড বনাই আছে। ঠিক আছে, তো আমি এতিয়া এইকেইটা বেলেঞ্চ কৰিব লাগে। তো ইয়াৰ লগত 3 মাল্টিপ্লাই কৰি দিয়া, ইয়াৰ লগত 2 মাল্টিপ্লাই কৰি দিয়া, 6 ইলেক্ট্ৰন কেঞ্চেল আউট হৈ যাব হয় নাই। আৰু ইয়াত কি আহি যাব, যদি ইয়াত 3 মাল্টিপ্লাই কৰা ইয়াত কি আহি যাব, 6 ইলেক্ট্ৰন, ইয়াত 3 আহি যাব, ইয়াত 3 আহি যাব, ইয়াত 2 ইয়াত 2 মাল্টিপ্লাই কৰিছা 2, ইয়াত 3, ইয়াত 6, ইয়াত 3 বাছ। এতিয়া চিম্পল ৰিয়েকশ্যনটো নেট ৰিয়েকশ্যনটো কি দিম, gives us 2Cr3 plus 3 Fe। ঠিক আছে, তো দুটা সাইডত কি হৈছে বেলেঞ্চ হৈ আছে। আৰু ইয়াৰ পৰা কেঞ্চেল আউট কেইটা গ'ল, ইলেক্ট্ৰন কেঞ্চেল আউট হৈছিলে 6 নম্বৰ আউট ইলেক্ট্ৰন। তো এনৰ ভেলু এইটো ৰিয়েকশ্যনৰ কাৰণে 6। তাৰপিছত এতিয়া ই অফ চেলত গৈ দিয়া, ইনত অফ চেলৰ ভেলু কিমান 0.3 মাইনাছ 0.59 sorry 0.06 divided by 6। ঠিক আছে, এনৰ ভেলু 6। তাৰপিছত লগ প্ৰডাক্ট কি, প্ৰডাক্ট ইয়াত কি আছে, তোমালোকে ক'লা প্ৰডাক্টটো হৈ গ'ল এইটো আইৰণ। তো আইৰণৰ কনচেনট্ৰেশ্যন কিমান 0.01। ঠিক আছে, তাৰপিছত কি এই ৰিয়েকশ্যনটো আমি চাব লাগিব। ঠিক আছে, প্ৰডাক্টৰ কনচেনট্ৰেশ্যন কিমান 0.01 বাট ইয়াৰ কোফিচিয়েণ্ট কিমান সৰি ঠিক আছে। তো প্ৰডাক্টৰ কনচেনট্ৰেশ্যনটো আমি ক'ৰ পৰা চাম, এই আমাৰ নেট চেল ৰিয়েকশ্যনটো চাম। ঠিক আছে, তো এতিয়া কি হৈ গ'ল, প্ৰডাক্টৰ কনচেনট্ৰেশ্যনটো ঠিকে থাকিব। ঠিক আছে, প্ৰডাক্ট কি ইয়াত Cr3+ পাই আছোঁ আৰু Fe2+টো আমাৰ ৰিয়েক্টেণ্ট। Cr3+ কি হ'ব, Cr3+ কি
CR3+ আমাৰ তেনে কনচেন্ট্ৰেচনটো কিমান CR3+ 0.1 আৰু ইয়াৰ কোএফিচিয়েন্ট কি 2 স্কয়াৰ কৰিম ইয়াৰ কিমান 0.01 ইয়াৰ 3 কৰিম তো আমি কি কৰিম এতিয়া সিম্পলিফাই কৰিম 0.3 minus 0.01 log দেখি 10⁻⁻2 ইয়াত কি হ'ব -2 into 3 6 -6 ঠিক আছে তাৰপিছত কি কি হ'ব এইটো কেনসেল আউট গৈ 1/10⁻⁻4 থাকিব ঠিক আছে তো এতিয়া 0.3 minus 0.01 log 10⁻⁴ ঠিক আছে 4 তাৰপিছত 0.3 minus 4 into 0.01 log 10 হয় না তাৰপিছত চোৱা 4 into 0.1 log 10 of value to 1 ঠিক আছে 0.3 minus 0.04 ঠিক আছে এইটো সিম্পলিফাই কৰি দিবা কিমান পাবা 0.26 ভোল্ট ঠিক আছে তো আগৰ এইটো চোৱা আমি ই অফ সেল 0.26 পাই আছো ইয়াতো 0.26 পাই আছো ঠিক আছে তো সিম্পল কথা তোমালোকে এইখিনি আৰু প্ৰেক্টিস কৰিবা বুজি পাই যাবা ঠিক আছে তো কিতাপত NCERT যেটো এক্সাম্পল আছে হেতু সলভ কৰিবা ঠিক আছে তোমালোকৰ হোমৱৰ্ক আজি হেতু তো ভালকে পঢ়িবা আৰু কিবা যদি ডাউট আছে মোক কবা অল দ্য ভেৰি বেষ্ট থ্যাংক ইউ